Hello everyone, welcome to my another mini blog. আৰু এইটো ভিডিঅ'ৰ কেইদিনমান আগৰে আছিলে মানে মন্দিৰৰ পৰা দেখা আহি মই ইয়াতে লৈ গৈছিলোঁ। এইখন হয়তো সকলোৱে চিনি পায়ে চাগে, পাণবজাৰত আছে। ষ্টাৰবাক্সৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্ক হয় আৰু দুইখন এতিয়া একেটা গেটে কৰি দিলে। আগতে ফাৰ্ষ্ট যেতিয়া মই গৈছিলোঁ বহুত দিনৰ আগত অপেনিং কৰোঁতে তেতিয়া বেলেগ আছিলে আৰু আমাৰ 3জনৰ পৰা মানে 180 পৰিছিলে। আৰু ভিতৰত আপোনাৰ আগৰ যিটো বাংলো হয় চাৰ্চৰ আছিলে, এতিয়া পূৰা ডেক'ৰেট কৰি ভিতৰত কিছুমান আৰ্ট কৰা পিকচাৰ ৰখা হৈছে। আগৰ কিছুমান হাল বোৱা সামগ্ৰীবিলাক, তাঁতশাল, বাঁহৰ টকা, এইবোৰ বস্তু চাবৰ কাৰণে ৰাখি থোৱা হৈছে। তো ইয়াত যদি আপুনি ঘৰটোত সোমায় তেতিয়াহ'লে পাৰ পাৰ্চন অলপ বেছিকৈ পৰিব চাগে। তাৰ পৰা আমি ইয়াত অলপমান টাইম স্পেণ্ড কৰিলোঁ, দেখালোঁ। আৰু ব্ৰহ্মপুত্ৰৰ হাৱাটো একদম ঠাণ্ডা ঠাণ্ডা হাৱাটো সন্ধিয়াৰ সময়ত আহি থাকে, বহুতে বেছি ভাল লাগে। আৰু ইয়াত এতিয়া খোৱাৰ ব্যৱস্থাও কৰি দিছিলে, মই ফাৰ্ষ্ট যাওঁতে কৰা নাছিলে। তো ইয়াতে বহি আমি চবেই খাই ল'লোঁ আৰু বহুত বেছি ভাল গ'ল আজি আমাৰ দিনটো। আজিৰ ভিডিঅ'টো ইমানেই, বাই।